ডাঙৰ সপোন এটা পূৰণ হোৱাৰ দিশে আৰু আজি আমাৰ পাকঘৰত দেখিছে নহয় চোফা মেট্ৰেছ এইফালে টেবুল গোটেই বয় বস্তুবোৰ আনি এনেকৈ গোটাই ল'ব লগা হৈছে কিয়নো আজিৰ পৰা আমাৰ আৰম্ভ কৰা হৈছে এইফালে চিলিঙৰ কাম চিলিং আৰু ৱাৰিঙৰ দুয়োটাই একেলগে কৰা হ'ব যিহেতু PVC চিলিং লগাবলৈ লৈছোঁ মানে বহুত ডাঙৰ হেঁপাহ এটা আছিলে ধুনীয়াকৈ PVC চিলিং লগাম আৰু ধুনীয়াকৈ মানে গোটেই ৰুমবোৰত লাইটৰ ডিজাইন কৰিম বা চিলিংখিনি ডিজাইন কৰিম ভাবিছিলোঁ 2 বছৰমানৰ পাছত কৰিম কিন্তু কল্পনাও কৰা নাছিলোঁ মানে ইমান সোনকালে হৈ যাব বুলি কিয়নো আমাৰ লেট্ৰিন বাথৰুমৰ কামখিনি মানে আধৰুৱা কৰি থ'ব লগা হ'ব এতিয়া বাৰিষাৰ সময় সেইবাবে আৰু চিলিঙৰ কামটো কৰি লৈছোঁ আৰু এইফালে PVC চিলিংখিনি যোৱাকালি তিনিচুকীয়াৰ পৰা অনা হ'ল গোটেইখিনি অনা নাই অলপ আনিছোঁ মাত্ৰ বগাখিনি আনিছোঁ আৰু কালাৰ বহুত আনিবলৈ আছে গোটেই ৰুমকেইটাতে যিহেতু লগাম মানে বহাগ বিহুৰ আগতে আমাৰ এই ঘৰটোৰ মানে গোটেই চিলিঙৰ কাম কৰা হ'ব সেইবাবে খুব ভাল লাগিছে আৰু আজি ধাৰাসাৰ বৰষুণ সেইবাবে আৰু লাহে লাহে কাম কৰিব লগা হৈছে কিয়নো কাৰেণ্টটো 5 মিনিট আহিছে 10 মিনিট গুচি গৈছে